যদি গভৰ্ণৰজন মণিপুৰত আছে, ঘৰটোতো খালী হৈ আছিলে, গভৰ্ণৰ আছে বোলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেণ্ডাম দিম, তেতিয়া আমি ক'লোহেঁতেন ঠিক আছে 10 জন আহক, 50 জন আহক, 5 জন আহক, ভিতৰত লৈ গ'লোহেঁতেন, চাহ খোৱালোহেঁতেন, মেমৰেণ্ডাম ললোহেঁতেন। গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল? এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই। যদি গভৰ্ণৰ নায়েই, তে ৰাজভৱনত আপুনি কিয় গৈছে? আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি, আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে, যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হ'লেহেঁতেন, ইমান সৰু ৰাস্তা, কোনো মানুহটোতো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব। গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিলে। আৰু ময়ো জাৰ্নেলিষ্টসকলকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা, কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো ক'ত কেতিয়া কৰি দিয়ে ঠিক নাই, বহুত ওচৰত যাব নালাগে।